নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আমাৰ নিচিনা দুখীয়া মানুহবিলাকক আকৌ এবাৰ মাধমাৰ দিবলৈ গৈ আছে স্বাস্থ্য বিভাগে। আমাৰ নিচিনা দুখীয়া মানুহবিলাকক আকৌ এবাৰ বিপদত পেলাবলৈ গৈ আছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা। তো আমাৰ নিচিনা যিবিলাক নেকি দুখীয়া মানুহ আছিলোঁ, যিবিলাক মানুহে নেকি এখন প্ৰাইভেট মেডিকেলত গৈ ভালদৰে চিকিৎসা কৰিব নোৱাৰিছিলোঁ, সেই মানুহসকলক চৰকাৰে এটা ফেচিলিটি দিছিলে যে তোমালোকে আয়ুষ্মান ভাৰত কাৰ্ডৰ জৰিয়তে প্ৰাইভেট মেডিকেলত চিকিৎসা কৰিব পাৰিবা একেবাৰে বিনামূলীয়াকৈ। বহুলোকে প্ৰাইভেট চিকিৎসালয়সমূহত চিকিৎসাও কৰিলে, কিন্তু লাহে লাহে যেতিয়া নেকি আয়ুষ্মান ভাৰতৰ সময় দীঘলীয়া হৈ গ'ল, আয়ুষ্মান ভাৰত মুকলি কৰা সময় দীঘলীয়া হৈ গ'ল, তো চৰকাৰে সেই যিবিলাক নেকি মেডিকেল আছিলে, মেডিকেলবিলাকক পৰিশোধ কৰিবলগীয়া ধনৰ তালিকাও বাপেকে দীঘল হৈ গুচি গ'ল। যাৰ বাবে নেকি এতিয়া সেই প্ৰাইভেট মেডিকেলবিলাকে আয়ুষ্মান ভাৰতৰ জৰিয়তে চিকিৎসা নকৰোঁ বুলি তেওঁলোকে কৈ দিলে। এতিয়া কেৱল আয়ুষ্মান ভাৰতৰ জৰিয়তে আপোনালোকে চৰকাৰী মেডিকেলতহে চিকিৎসা কৰিব পাৰে, তাকো আপোনালোকে 24 ঘণ্টা ভৰ্তি হৈ থাকিব লাগিব। যদি 24 ঘণ্টা ভৰ্তি নহয়, তেতিয়াও আপোনালোকে মেডিকেল টেষ্ট পইচা দিয়ে কৰিব লাগিব, বা অন্যান্য আপোনালোকে ঔষধ পাতি সেইবিলাকো আপোনাৰ পইচা দিয়ে ক্ৰয় কৰিব লাগিব। মুঠৰ ওপৰত বৰ্তমান সময়ত কি হৈছে, আপোনাৰ আয়ুষ্মান ভাৰত কাৰ্ড থাকিলে আপোনালোকে মাত্ৰ 24 ঘণ্টা ভৰ্তি হৈ থাকিলেহে আপোনালোকে লাভ কৰিব সুবিধা। যদি 24 ঘণ্টা ভৰ্তি হৈ নাথাকে, সুবিধা লাভ নকৰে। এতিয়া সেই চৰকাৰৰ সেই ফেচিলিটিটোতো বন্ধ কৰিলেই প্ৰাইভেট মেডিকেলবিলাকে। তো আমাৰ নিচিনা দুখীয়া মানুহবিলাকৰ আৰু এটা ভৰসা আছিলে কি, হেল্থ ইঞ্চুৰেঞ্চ। আমাৰ নিচিনা দুখীয়া মানুহবিলাকে যাতে ভৱিষ্যতলৈ গৈ কেতিয়াবা যদি কিবা এটা ডাঙৰ বেমাৰ হয়, বেমাৰত যাতে আমি ফ্ৰীকৈ চিকিৎসা কৰিব আহিব পাৰোঁ, তো তাৰ কাৰণে কি কৰিছিলে, হেল্থ ইঞ্চুৰেঞ্চ ক্ৰয় কৰিছিলে একাংশ মানুহে। আৰু এতিয়া সেই প্ৰাইভেট হেল্থ ইঞ্চুৰেঞ্চবিলাকৰ ওপৰতো খবৰ ওলাই পৰিছে যে কিছুমান মেডিকেলে এতিয়া কেছলেছ চিকিৎসা কৰাটো বন্ধ কৰি দিছে। আগতে কি হয়, আপুনি যেনিবা কোনো এটা কোম্পেনীত আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চ কৰিলে, আপোনাৰ কেতিয়াবা কিবা কাৰণত বেমাৰ হ'ল, তো আপুনি কি কৰিলে, যিকোনো এখন হস্পিটেলত গ'ল, হস্পিটেলখনত যোৱাৰ পাছত তো সেই হস্পিটেলখনৰ সৈতে য'ত আপোনালোকে ইঞ্চুৰেঞ্চ কৰিব, হেল্থ ইঞ্চুৰেঞ্চ, তেওঁলোকৰ সৈতে কথা বতৰা পতাই দিলে। তো তাৰ পাছত তেওঁলোকৰ মানুহে আহি সকলোবিলাক কাম কাজবিলাক কৰিব, তাৰ পাছত আপোনালোকৰ 1 টকাও নিদিয়াকৈ মেডিকেল ট্ৰিটমেণ্ট হৈ যায়। কিন্তু এতিয়া কি কৰিছে, প্ৰায়বিলাক প্ৰাইভেট মেডিকেলে কৈছে যে নহয়, তোমালোকে ইয়াতে পইচা দিয়ে কাম কৰিব লাগিব, তোমালোকক আমি বিল দিম, সেই বিলখিনি গৈ তোমালোকে ইঞ্চুৰেঞ্চ কোম্পানীক ছাবমিট কৰিবা, তাৰ পাছত তোমালোকে পইচাখিনি উলিয়াই ল'বা। এতিয়া কিছুমান প্ৰায়বিলাক মেডিকেলেও সেই বস্তুটো কৰিবলৈ আৰম্ভ কৰি দিছে। এতিয়া দুখীয়া মানুহবিলাকে যাবতো যাব ক'ৰ পৰা? যিবিলাক নেকি ফাইনেন্স কোম্পানী থাকে, তেওঁলোকে কি কৰে, ইঞ্চুৰেঞ্চ কোম্পানী থাকে, বা আপোনালোককতো একদম পুৰা মৰম লগা কথা কৈ আপোনালোকক পলিচি খোলাই ল'ব যে তোমাৰ বেমাৰ হ'লে 1 কোটি টকালৈকে তুমি ফ্ৰী পাব, আমুকটো ফ্ৰী পাবা, তামুকটো ফ্ৰী পাবা। যেতিয়া নেকি আপোনাৰ বেমাৰত প্ৰকৃততে পৰাৰ পাছত আপোনালোকে যেতিয়া নেকি বিলসমূহ ছাবমিট কৰিব, যদি বিল ছাবমিট কৰিছে 1 লাখ টকাৰ, তেওঁলোকে আপোনালোকক পইচা দিব 20,000 30,000 টকাৰ, বাকীখিনি টকা তেওঁলোকে নিদিয়ে। ইমানেই তেওঁলোকে ভেৰিফিকেশ্যন কৰে। ঠিক তেনেকুৱা একেখিনি কাম এতিয়া তেওঁলোকে কি কৰিছে, মেডিকেলবিলাকৰ লগত কৰি থাকে। মেডিকেলে যদি বিল ছাবমিট কৰিছে 1 লাখ টকা, তো সেই 1 লাখ টকাৰ বিলখিনি ছাবমিট ভেৰিফাই ইটো সিটো কৰোঁতে মেডিকেলত বহুত দিন চুচুৰাই থাকে পইচাৰ কাৰণে। আৰু যাৰ কাৰণে প্ৰায়বিলাক মেডিকেল এতিয়া কি কৰিছে, কেছলেছ মেডিকেল ব্যৱস্থাটো বন্ধ কৰি দিছে যে নহ'ব, আমাৰ ইয়াতে কেছলেছ নহ'ব, তোমালোকে পইচা দিয়া, তাৰ পাছতে তোমালোকে চিকিৎসা কৰিব পাৰিবা। এতিয়া চাওক, এইখিনিতে যিখিনি নেকি ব্যক্তিগত মেডিকেল আছে, তেওঁলোকৰ ইয়াতে ভুল নাই। তেওঁলোকে পইচা নাপালে কেনেকৈ ৰোগীক চিকিৎসা কৰিব? তেওঁলোকে যদি পইচা নাপায়, তেওঁলোকৰ যিমানবিলাক নেকি কৰ্মচাৰী আছে, দৰমহা কেনেকৈ দিব? ইয়াতে ব্যৱস্থা ল'ব লগা কথাটো হ'ল চৰকাৰৰ। চৰকাৰে প্ৰথম কথা, আয়ুষ্মান ভাৰতৰ চিকিৎসাটো ফ্ৰী কৰি দিব লাগে প্ৰত্যেকবিলাক মেডিকেলতে, যাতে চবেই কৰিব পাৰে, চবেই প্ৰাইভেট মেডিকেলত যাতে চিকিৎসা কৰিব পাৰে। যিমানবিলাক প্ৰাইভেট মেডিকেলৰ পইচা পেণ্ডিং হৈ আছে, সকলোকে ক্লিয়াৰ কৰি আকৌ এবাৰ চালু কৰি দিব লাগে। দ্বিতীয় কথাটো হৈ গ'ল, এই কোম্পানীসমূহৰ ওপৰত নাকি লগাবৰ কাৰণে কিছুমান ৰুল ৰেগুলেশ্যন বনাব লাগে, যাতে কোনো এটা ৰোগীৰ যদি কিবা বেমাৰ হয়, তেখেতৰ যদি হেল্থ ইঞ্চুৰেঞ্চ আছে, বিনা চৰ্তে তেখেতৰ সকলোবিলাক ট্ৰিটমেণ্ট যাতে হৈ যায়, তেনেকুৱা ধৰণৰ ৰুল ৰেগুলেশ্যনবিলাক বনাব লাগে। তো এইটো চৰকাৰেহে কৰিলে কৰা, আৰু যদি চৰকাৰে নকৰে তেতিয়াহ'লে বেলেগে কোনেও কৰিব নোৱাৰে। আপুনি মই প্ৰতিবাদ কৰি একো লাভ নাই।
চৰকাৰে যদিহে ৰাইজৰ কথা নাভাবে তেনেহ'লে একো লাভ নাই চৰকাৰে ভাবিব লাগিব ৰাইজৰ কথা তেতিয়াহে যদি হলেগে হ'বগে আৰু বাৰু যি কি নহওক আজিৰ ভিডিঅ'ত আপোনালোকক জনাবলগীয়া সৰুটা ইনফৰমেশ্যন ইমানে আছিলে হেল্থ ইনচুৰেঞ্চ যদি ভৱিষ্যতলৈ কৰিবলৈ যায় তেনেহ'লে চাই চিতি ল'ব যে এই কোম্পানীটোৱে প্ৰকৃততে কেছলেছ ট্ৰানজেকশ্যন দিয়ে নে নিদিয়ে আৰু তেওঁলোকে যিখন মেডিকেলত আপোনালোকক কেছলেছ ট্ৰানজেকশ্যন দিম বুলি কৈছে তো আপুনি পাৰিলে সেই মেডিকেলখনত এবাৰ টাষ্ট কৰি সুধি চাব যে এটা কেছলেছ হয়নে নহয় তেওঁলোকৰ কি চিষ্টেম কিমানটো পে আউট দিয়ে তেওঁলোকে সকলোবিলাক কথা আপোনালোকে এবাৰ ডিছকাছ কৰি ল'ব তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয়